যোৰহাটত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত তিনিদিনীয়াকৈ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত। যোৰহাটৰ হোটেল প্ৰিজমত সৰ্বশিক্ষা অভিযানৰ উদ্যোগত তিনিদিনীয়াকৈ বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতাৰ আৱাসিক প্ৰশিক্ষণ অনুষ্ঠিত হয়। এই প্ৰশিক্ষণত প্ৰমণ্ডল পৰ্যায়ত যোৰহাটৰ মাজুলী আৰু গোলাঘাট জিলাৰ প্ৰায় 141 গৰাকী সমল ব্যক্তিয়ে অংশগ্ৰহণ কৰে। এই তিনিদিনীয়া প্ৰশিক্ষণৰ অন্তত সমল ব্যক্তিসকলে জিলা, ব্লক আৰু বিদ্যালয় পৰ্যায়লৈ এই প্ৰশিক্ষণসমূহ লৈ যাব। মূলতঃ প্ৰত্যেক বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক খণ্ড পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰিব, যাতে বুনিয়াদী সাক্ষৰতা আৰু সাংখ্যিকতা কি প্ৰত্যেক ছাত্ৰ-ছাত্ৰীয়ে জানিব লাগিব। এই উদ্দেশ্য আগত ৰাখি সমগ্ৰ শিক্ষাই এই পদক্ষেপ গ্ৰহণ কৰে বুলি জানিবলৈ দিয়ে উদ্যোক্তাসকলে। আনহাতে অনুষ্ঠানত সৰ্বশিক্ষা অভিযানৰ লোকসকল, জিলা অতিৰিক্ত আয়ুক্তৰ লগতে বহু ব্যক্তি উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, নিউজ আপডেট। ছাত্ৰজনে অংক কৰি আছে, অংকটো বুজি পাইছে নে প্লাছ মাইনাছ পূৰণ হৰণ বুজি পাইছে নে ডেট ইজ দ্য ৰেছপনচিবিলিটি অফ এই ছাত্ৰ-ছাত্ৰীসকলে বুজি পাইছে নে সেইখিনি বুজি পালে আমি ছাত্ৰ-ছাত্ৰীবিলাকক আমি গতি দিব পাৰিম। উই কেন স্পীড আপ দিয়াৰ লাৰ্ণিং, ৰাস্তাটো আমি দেখাব পাৰোঁ। তো সেই ট্ৰেইনিংটো সেইটো কাৰণে চ' দিছ ট্ৰেইনিং ইজ ফৰ ডেট বিকজ যেনেকৈ এটা আমি টিচাৰসকলে এটা মিডিয়াম, উই আৰ লাইক এ মেকানিক্স, মানে নহয় মেকানিকৰ নিচিনা আমি কাম কৰোঁ। ইঞ্জিনটো ক'ত বেয়া হৈছে, কেনেকৈ ষ্টাৰ্ট কৰিব লাগিব, কেনেকৈ গতি দিম, এক্সিলাৰেশ্যন কেনেকৈ আমি লগাম। চ' টিচাৰ্ছ এণ্ড এডুকেশ্যন ইজ লাইক ডেট। আমাৰ মানে যিটো জনেৰেল লেভেল FLN ট্ৰেইনিং আজি হোটেল প্ৰিজমত আমি আয়োজন কৰিছোঁ। ইয়াত মাজুলী, গোলাঘাট, যোৰহাট আমাৰ টিচাৰ্ছসকল আৰু ৰিচৰ্চ পাৰ্চনসকল আহিছে। আহি পেলাই এখেতসকলে FLNৰ মানে ট্ৰেইনিং ল'ব। সৰ্বশিক্ষা অভিযান আণ্ডাৰত হয় সেইটো। তো তাৰপিছত তেখেতসকলে নিজৰ নিজৰ ডিষ্ট্ৰিক্টত নিজৰ টিচাৰ্ছ, হেডমাষ্টাৰ্ছসকলক FLNৰ ওপৰত সিহঁতে ট্ৰেইনিং কৰিব। সেইটো জনেৰেল লেভেল ট্ৰেইনিং আজি সুন্দৰভাৱে আমি আয়োজন কৰিছোঁ। আৰু আমাৰ লগত ইন্দ্ৰনাথ চেটাৰ্জী, সকলো DPOs আমাৰ SSR আৰু ইন্সপেক্টৰ স্কুল বাইদেউ আমাৰ আছে, আৰু আমাৰ ৰিচৰ্চ পাৰ্চন বিভিন্ন মানে গোলাঘাট ডিষ্ট্ৰিক্ট, মাজুলী আৰু যোৰহাট ডিষ্ট্ৰিক্টৰ ৰিচৰ্চ পাৰ্চনবোৰ আছে। তেখেতসকলে ইম্পৰ্ট কৰিব ট্ৰেইনিং। তিনিদিনীয়াকৈ আয়োজন কৰা প্ৰমণ্ডল পৰ্যায়ৰ এই প্ৰশিক্ষণত যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ সমল ব্যক্তিসকলে অংশগ্ৰহণ কৰিছে। মুঠ 141জন সমল ব্যক্তি ইয়াত প্ৰশিক্ষণত অংশগ্ৰহণ কৰিব আৰু যোৰহাট, মাজুলী আৰু গোলাঘাট জিলাৰ মুঠ 8জন মূল সমল ব্যক্তিয়ে তেওঁলোকে প্ৰশিক্ষণ প্ৰদান কৰিব। আজি আনুষ্ঠানিক উদ্বোধনী অনুষ্ঠান হৈ গৈছে। ইয়াৰ পাছতে তেওঁলোকে সমল ব্যক্তিসকলে খণ্ড পৰ্যায়ত গৈ প্ৰত্যেকখন খণ্ডৰে প্ৰাথমিক পৰ্যায়ত শিক্ষাদান কৰি থকা শিক্ষক-শিক্ষয়িত্ৰীসকলৰ প্ৰতিখন স্কুলৰে 2জনকৈ মূল হিচাপ কৰি শিক্ষক-শিক্ষয়িত্ৰীসকলক খণ্ড পৰ্যায়ত প্ৰশিক্ষণ প্ৰদান কৰিব। আৰু নীতি নিৰ্দেশনা মতে সেই প্ৰশিক্ষণ 5 তাৰিখৰ পৰা খণ্ড পৰ্যায়ত অনুষ্ঠিত কৰিব লাগে। 3টা পৰ্যায়ত প্ৰশিক্ষণ অনুষ্ঠিত হ'ব। আৰু বুনিয়াদী সাক্ষৰতা সাংখ্যিকতাৰ এই প্ৰশিক্ষণত যিটো জন লেভেল প্ৰশিক্ষণ, তাত মূলতঃ কেনেধৰণে পাঠ্যপুথিসমূহ আৰু তাৰ লগত জড়িত বিভিন্ন ক্ৰিয়াকলাপসমূহ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত কেনেধৰণে আদান প্ৰদান কৰিব পাৰি তাৰ ওপৰত মূলতঃ প্ৰশিক্ষণ প্ৰদান কৰা। আমি আজি যিমানখিনি সমল ব্যক্তি আছে সেই কথাটো আমি প্ৰেক্টিকেলি কথাখিনি মই আজি এই কাৰণে ক'বলৈ বিচাৰিছোঁ। আমি যিহেতু বিদ্যালয়ত আমি যিখন পৰিদৰ্শন কৰোঁ, পৰিদৰ্শনত এই কথাখিনি ঠিক আমাৰ গোস্বামী কোৱাৰ দৰে ব্লক পৰ্যায়ৰ পৰা একদম বিদ্যালয় পৰ্যায়লৈকে এই গোটেই কাৰ্যাৱলীখিনি যাতে খুব সুন্দৰভাৱে ষ্টুডেণ্টৰ যাতে হিতৰ কাৰণে প্ৰত্যেকজন আমাৰ শিক্ষক লাগিব।